নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 16 ফেব্ৰুৱাৰী 2025 অসমীয়াৰ 4 ফাগুন দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:47 আৰু সূৰ্যাস্ত সময় 5:03। আজি হৈছে চতুৰ্থী তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপুনি আপোনাৰ ব্যৱসায়িক সহকৰ্মীসকলৰ সম্পূৰ্ণ সমৰ্থন পাব। আপুনি আপোনাৰ প্ৰতিভাক অৰ্থপূৰ্ণভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ পৰিয়ালৰ লোকে আপোনাক শলাগ ল'ব। আপুনি আপোনাৰ পুৰণি ঋণ সফলতাৰে পৰিশোধ কৰিব। মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। বৃষ ৰাশি। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। যি কামেই নকৰক কিয় তাত সফলতাৰে লাভ কৰিব পাৰে পলমকৈ হ'লেও। পিতৃয়ে কোৱা কথা এটাত ল'ৰা ছোৱালীয়ে বেয়া অনুভৱ কৰিব পাৰে। আপোনাৰ স্বাস্থ্যৰ উঠা নমা হ'ব। অচিনাকি মানুহৰ সন্মুখত নিজৰ আৱেগ নিয়ন্ত্ৰণ ৰাখক। ভাৰসাম্যহীন খাদ্যৰ বাবে পেটৰ বিষৰ সমস্যা হ'ব পাৰে। মিথুন ৰাশি। আপুনি নতুন তথ্য আহৰণত ব্যস্ত থাকিব। বিপৰীত লিংগৰ মানুহ আপোনাৰ প্ৰতি যথেষ্ট আকৰ্ষিত হ'ব পাৰে। নিজৰ আচৰণত নম্ৰতা বজাই ৰাখক। আপুনি আপোনাৰ কৰ্মশৈলী উন্নত কৰিব পাৰে। নতুন ঘৰ কিনাৰ পৰিকল্পনা কৰিব পাৰে। কৰ্কট ৰাশি। মানুহক আপোনাৰ পক্ষত লোৱাত আপুনি সফল হ'ব। আপুনি আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে ব্যৱসায়ৰ পৰিকল্পনা কৰিব পাৰে। আপুনি হয়তো আপোনাৰ প্ৰেমৰ সম্পৰ্কবোৰ সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰে। আপোনাৰ স্বাস্থ্যজনিত সমস্যাৰ সমাধান হ'ব। ভ্ৰমণৰ সময়ত সমস্যাৰ সন্মুখীন হ'ব। সিংহ ৰাশি। আজি ঘৰতে ভাল সময় পাৰ কৰিব। আপোনাৰ সৰলতাৰ সুবিধা মানুহে ল'ব পাৰে। আপোনাৰ পৰিয়ালৰ বৃদ্ধ সদস্যসকলৰ পৰা সহায় লাভ কৰিব। কৰ্মৰত পেছাদাৰীসকলে নিজৰ চাকৰিৰ বাবে চিন্তিত হ'ব। ব্যৱসায়ত নগদ ধনৰ লগত জড়িত সমস্যা হ'ব পাৰে। কন্যা ৰাশি। ব্যৱসায়ত আপোনাৰ আচৰণ দেখি মানুহ বহুত বেছি আপ্লুত হ'ব। আপোনাৰ বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা অনুভৱ কৰিব। আৰ্থিক অৱস্থা যথেষ্ট উন্নতি হ'ব। আপুনি এটা গুৰুত্বপূৰ্ণ প্ৰকল্পত ধন বিনিয়োগ কৰিব পাৰে। আপুনি মানসিক শান্তি অনুভৱ কৰিব। তুলা ৰাশি। আজি আপোনাৰ সিদ্ধান্তৰ ওপৰত বিশ্বাস থকা উচিত। দেখুৱাই দিয়াৰ পৰা বিৰত থাকিব লাগে। আপোনাৰ বৈবাহিক সম্পৰ্ক অলপ দুৰ্বল হৈ পৰিব। কৰ্মক্ষেত্ৰত কাম কৰিবলৈ মন নাযাব। দিনটো গড় হ'ব। টকা উপাৰ্জনৰ সুযোগ হেৰুৱাব পাৰে। বৃশ্চিক ৰাশি। আজি হয়তো আপুনি নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰিবলৈ শিকিব। কাৰিকৰী কামত সুবিধা লাভ কৰিব। শহুৰেকৰ লগত আপোনাৰ আন্তৰিক সম্পৰ্ক থাকিব। আপোনাৰ সন্মান আৰু সুনাম বাঢ়িব। ব্যৱসায়ত বন্ধুৰ পৰা ভাল সুবিধা পাব। আপুনি হয়তো আপোনাৰ প্ৰতিভা দেখুৱাবলৈ এটা ভাল সুযোগ লাভ কৰিব। ধনু ৰাশি। যদি আপুনি নতুন চাকৰি বিচাৰিছে তেন্তে সফলতা লাভ কৰিব পাৰে। আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব। আপুনি হয়তো আপোনাৰ পৰিয়ালৰ সৈতে ক'ৰবাত ওলাই যাব পাৰে। ঘনিষ্ঠ আত্মীয়ক লগ কৰিব লাগিব। আনৰ পৰামৰ্শৰ প্ৰতি বিশেষ গুৰুত্ব নিদিব। আপুনি হয়তো আপোনাৰ বিৰোধীৰ পৰা মুক্তি পাব। মকৰ ৰাশি। পাৰিবাৰিক জীৱনত শান্তি আৰু সুখ অনুভৱ কৰিব। আপোনাৰ পিতৃ আৰু শিক্ষকে হয়তো আপোনাৰ মনোবল বৃদ্ধি কৰিব। সম্পত্তি ক্ৰয় বিক্ৰয় সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে দিনটো শুভ। ছাত্ৰ-ছাত্ৰীসকলে হয়তো নিজৰ কেৰিয়াৰৰ বিষয়ে গুৰুত্ব সহকাৰে চিন্তা কৰিব পাৰে। ব্যৱসায়ত আপোনাৰ কৰ্মদক্ষতা বৃদ্ধি পাব। কুম্ভ ৰাশি। আপোনাৰ ব্যৱসায়ত উত্থান পতনৰ সন্মুখীন হ'ব পাৰে। প্ৰভাৱশালী লোকৰ লগত আপোনাৰ সমস্যা হ'ব পাৰে। অসুস্থ লোকে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগে। বন্ধু-বান্ধৱীৰ লগত সকলো শ্বেয়াৰ নকৰিব। মানুহে হয়তো আপোনাৰ অনুভৱক ঠাট্টা কৰিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। নিজৰ মনোভাৱ ইতিবাচক কৰি ৰাখক। জ্যেষ্ঠ বিষয়াৰ লগত আপোনাৰ মতানৈক্য হ'ব পাৰে। নিজৰ নীতিৰ লগত আপোচ নকৰিব। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিছে তেন্তে অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লওক। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ সম্ভাৱনা বেছি। আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।